14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত হ'ব সেতুখন। এয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ দৃশ্য। দেওবাৰে মহানগৰী খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেতুখনৰ মুকলিৰ দিন ঘোষণা কৰি ক'লে, অহা 14 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ আহিব অসমলৈ। সেইদিনাই প্ৰধানমন্ত্ৰীয়ে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী সেতুখন। প্ৰাচীন কামৰূপৰ আটাইতকৈ শক্তিশালী আৰু বিখ্যাত ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত কৰা হ'ব এই দলংখন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব। তেখেতে ৰাতিপুৱাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত আমি নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উদ্বোধন কৰিব। 95% কাম সম্পূৰ্ণ হোৱা দলংখনৰ দৈৰ্ঘ্য 1.24 কিলোমিটাৰ। 6 লেনযুক্ত সেতুখন নিৰ্মাণ কৰা হৈছে প্ৰায় 3030 কোটি টকা ব্যয়েৰে। মুম্বাইৰ চি লিংক আৰ্হিৰে নিৰ্মাণ কৰি থকা সেতুখনত আছে 132ডাল এক্সট্ৰা ড'জ কেবল। গতিকে সেই দলংখনৰ ওপৰতে যিহেতু আমি আছোঁ আৰু এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক এটা দৃশ্য আমি প্ৰথমে দেখাই লৈছোঁ। আপুনি যদি দলংখনত যদি চাই দেখিব, ইয়াত কেবল ব্যৱহাৰ কৰিছে আৰু ইয়াত 132ডাল এক্সট্ৰা ড'জ কেবল ইয়াতে ব্যৱহাৰ কৰিছে আৰু এই কেবলসমূহে কিন্তু দলংখনৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য আৰু কিছু বৃদ্ধি কৰিছে। যুদ্ধকালীন তৎপৰতাৰে দলংখনৰ নিৰ্মাণ কাৰ্যত ব্যস্ত এতিয়া এইসকল বনোৱা। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে দলংখনে গুৱাহাটী মহানগৰীক দিব এক অনন্য মাত্ৰা। নামনি অসম অভিমুখী যাত্ৰীয়ে গুৱাহাটীৰ ভৰলু, মালিগাঁও, আদাবাৰীৰ ট্ৰেফিক জাম অতিক্ৰম কৰি যাব নালাগে শৰাইঘাট সেতুলৈ। এই সেতুখন ব্যৱহাৰ কৰিলে চমু হৈ পৰিব যাত্ৰাপথ। গুৱাহাটী উত্তৰ গুৱাহাটী দলং মুকলিৰ লগে লগে গুৱাহাটীৰ সৈতে উত্তৰ গুৱাহাটী, বেজেৰা, বাইহাটা চাৰিআলিৰ মাজৰ যাতায়াত হৈ পৰিব সুচল। তদুপৰি বিপদজনক নৌকা যাত্ৰাৰ ক্ষেত্ৰতো কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে আনিব যুগান্তকাৰী পৰিৱৰ্তন। ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।